এই আলোচনা কালত আমি যিমানবিলাক দাবী বা যিসমূহ দাবী বা যিকোনো ধাৰা উপধাৰা অৰ্থাৎ 2017-18 চনৰ যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিলেহে আমি আমাৰ এই অৱশিষ্ট শিক্ষানুষ্ঠানখিনি আৰু শিক্ষক কৰ্মচাৰীখিনিয়ে প্ৰাধিকৰণ পাম। সেই দাবীখিনি আমি সততে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ, আমাক আশ্বাসো দিছিল তেখেতে। আৰু শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমকে ধৰি তেখেতে নিজে ছ'চিয়েল মিডিয়াত লাইভ যোগে আহিও অসমৰ মানুহক সম্বোধন কৰিছিল আৰু তেখেতে কৈছিল যে 1/1/6 চনৰ আগৰ যিকোনো এখন চৰকাৰৰ লগত কাৰেছপণ্ডেঞ্চ থকা যিকোনো এখন নথিপত্ৰ থাকিলে শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণৰ আওতাত আহিব আৰু তাৰ জৰিয়তে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী অৰ্থাৎ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীয়ে প্ৰাদেশিকৰণ পাব বুলি তেখেতে ঘোষণা কৰিছিল। আচলতে আমিও সেইটোকে ভাবিছিলোঁ। এই আইনখন 1/1/6 চনৰ আগত স্থাপিত শিক্ষানুষ্ঠানৰ যিকোনো এখন নথিপত্ৰ থাকিলেই প্ৰাদেশিকৰণ হ'ব এনেকুৱা কথা নহয়। আচলতে এই আইনখনৰ ভিতৰত যিবিলাক ধাৰা উপধাৰা সন্নিৱিষ্ট কৰা হৈছে, এই ধাৰা উপধাৰাবিলাকৰ কাৰণে আচলতে এতিয়া এনেকুৱা হৈছে যে শিক্ষানুষ্ঠানখন হয়তো প্ৰাদেশিকৰণৰ আওতাত আহিব, কিছুমান শিক্ষানুষ্ঠান শিক্ষকসকল প্ৰাদেশিকৰণ নহ'ব। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ এখনো শিক্ষানুষ্ঠান প্ৰাদেশিকৰণত নাহিব। তাৰ মূল কাৰণবিলাক হ'ল যে নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিকত যিটো 9-10 ইউডাইজ ধৰা হৈছে, এই 9-10 ইউডাইজ থকা যিমানবিলাক শিক্ষানুষ্ঠান আছিল ইতিমধ্যে 13 চন আৰু 21 চনত প্ৰাদেশিকৰণ হৈছে। অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান এইখিনি প্ৰাদেশিকৰণ কৰিব লাগিলে 9-10 যিটো ইউডাইজ সেইটো বাদ দিব লাগিব। আৰু আমি চৰকাৰক এটা কথা সুধিব বিচাৰিছোঁ, যদি শিক্ষানুষ্ঠান 1/1/6 চনৰ আগত স্থাপিত হোৱা চৰকাৰী কাৰেছপণ্ডেঞ্চ থকা চৰকাৰৰ লগত এখন ডকুমেণ্টেৰে যদি শিক্ষানুষ্ঠানখন 1/1/6 আগত স্থাপিত বুলি প্ৰমাণ হয়, তেতিয়াহ'লে 9-10 ডাইজটো কি কাৰণে প্ৰয়োজন? শিক্ষানুষ্ঠানখন 1/1/6 চনৰ